প্ৰায় স্থবিৰ অসমৰ পৰ্যটন উদ্যোগ 18 মাহে বিপৰ্যয়ৰ সন্মুখীন এতিয়া চৰম হতাশাত পৰ্যটন উদ্যোগৰ লগত জড়িতসকল প্ৰত্যেক বছৰে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহে দেশী বিদেশী পৰ্যটক কিন্তু কৰোনাৰ বাবে বিগত এটা বছৰে পৰ্যটক শূন্য অসম টুৰ অপাৰেটৰসকলক হকাহ দিয়াৰ উদ্দেশ্যেৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ কাৰ্যকালত ঘোষিত পৰ্যটন সঞ্জীৱনী সাৰথী আঁচনি নহল কাৰ্যকৰী সংগঠনৰ লগত চৰকাৰৰ কেইবালানিও বৈঠক হৈছিল তাৰ ফলত 2020 চনৰ ছেপ্টেম্বৰৰ 25 তাৰিখে অসম চৰকাৰৰ সেই সময়ৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দুলানি আঁচনিৰ ঘোষণা কৰিছিলে পৰ্যটন সঞ্জীৱনী আৰু পৰ্যটন সাৰথী কিন্তু কাৰ্যক্ৰমত আজিকো প্ৰতি তাৰ কোনো সুফল আমি নেপালো পৰ্যটন উদ্যোগৰ লগত জড়িত খ নিবনুৱা আজি দিশহাৰা চৰকাৰলৈ আহ্বান পৰ্যটন উদ্যোগটোৰ অৱস্থা অতি সংকটজনক অৱস্থা আমি আজি 1.5 বছৰে হ'ল হি কেবৰ আন্দোলনৰ পৰা আৰম্ভ কৰি কৰোনাৰ প্ৰথম ঢৌ আৰু দ্বিতীয় ঢৌৰ ফলত আমাৰ ব্যৱসায় সম্পূৰ্ণৰূপে ধ্বংসস্তৱত পৰিণত হৈছে টুৰিজমৰ কোনো এক্টিভিটিজ নাই বা টুৰিজম টুৰ অপাৰেট হৈ থকা নাই যাৰ বাবে আমাৰ টুৰ অপাৰেটাৰ্ছবোৰ ছাৰ্ভাইভেলবোৰে দিগদাৰ হৈ গৈছে গভৰ্ণমেণ্ট আহিলে আমাৰ নতুন চিফ মিনিষ্টাৰ হ'ল নতুন টুৰিজম মিনিষ্টাৰো আহিলে আমি তেখেতসকলক দুইজনকে আমি আমাৰ ফালৰ পৰা এখন মেমৰেণ্ডাম দিছোঁ যে আমাক সোনকালে তেখেতসকল গভৰ্ণমেণ্ট আগবাঢ়ি আহি যাতে আমাৰ ইয়াৰ টুৰিজম ইণ্ডাষ্ট্ৰীটো অলপ বচাই বা ৰক্ষা কৰে কাৰণ অসমৰ অৰ্থনীতিলৈ মোটা অংকৰ ৰাজহ আগবঢ়াই আহিছিল পৰ্যটন উদ্যোগে কিন্তু সম্প্ৰতি অতিকৈ জৰুৰী হৈ পৰিছে পৰ্যটন উদ্যোগক পুনৰ উজ্জীৱিতকৰণৰ পৰিকল্পনা আনহাতে ঘৰুৱা পৰ্যটকক প্ৰাধান্য দিয়াৰ পোষকতা বিভিন্নজনৰ সমান্তৰালকৈ পৰ্যটকক কোভিডকালীন পৰিস্থিতিত সুৰক্ষা প্ৰদানেৰে বিভিন্ন আকৰ্ষণীয় পেকেজৰ পৰিকল্পনাৰো অনুৰোধ উদ্যোগটোত জড়িত একাংশৰ পৃথিৱীৰ যিবিলাক ডেভেলপ কাণ্ট্ৰি আছে যেনেকৈ ফ্ৰান্স ছুইজাৰলেণ্ড বা আমাৰ ভাৰতৰে যিখিনি টুৰিজিমৰ লগত জড়িত ৰাজ্য যেনেকৈ ছিকিম হওক বা লে লাডাখ সেই অঞ্চলবিলাক পৰ্যটনৰ ব্যৱসায় খুব ধুনীয়াকৈ স্বাৱলম্বী হৈছে বা ভালকৈ চলি আছে গতিকে আমি এইটো অনুৰোধ জনাওঁ নতুন পৰ্যটন মিনিষ্টাৰজনক যে আপুনি যদি এটা ভাল পদক্ষেপ লয় আৰু আমাৰ আজি এই বেয়া অৱস্থাখিনিত যদি এটা ভাল বা আমাক যদি সহায় কৰিব পাৰে আমি নিশ্চয় অনাগত দিনত যেতিয়া পৰিস্থিতি ভাল হ'ব আমি চৰকাৰকো সেই হিচাপে আমি ভাল এটা ব্যৱসায় ভাল এটা আমি ৰাজহ আমি দিব পাৰিম পৰ্যটন মন্ত্ৰী বিমল বৰাৰ প্ৰতিও আহ্বান আধৰুৱা আঁচনিৰ সফল ৰূপায়ণেৰে উদ্যোগটোৰে জড়িতসকলক সকাহ দিয়াৰ প্ৰস্তুতি গগৈ ৰিপৰ্ট প্ৰাগ নিউজ